গৰাখহনীয়াৰ কবলত প্ৰায় ২০খনৰো অধিক গাঁও চপৰা চপৰে খহিছে গৰা। কিন্তু সেই গৰা ক'ত খহিছে? মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰাৰ হকবাজাৰ নামৰ এখন বৃহত্তৰ চৰাঞ্চলত। ইয়াত দেখা গৈছে যে আজি কেইবাদিন ধৰি যি মুষলধাৰ বৰষুণ, এই বৰষুণৰ ফলত চপৰা চপৰে খহিছে গৰা। সেই যিখন হকবাজাৰৰ মই কথা উল্লেখ কৰিছোঁ, সেই হকবাজাৰত। আৰু মই পোনপ্ৰথমে এই হকবাজাৰত য'ত গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে, সেই দৃশ্য মই ND24ত দৰ্শকক দেখুৱাবলৈ মই যত্ন কৰিম। যে চাওক, মোৰ পিছফালে থকা এইটো হৈছে এখন বৃহত্তৰ চৰাঞ্চল বিলাসীপাৰা মহকুমাৰ হকবাজাৰ। আৰু এই হকবাজাৰৰ লগতে প্ৰায় ২০খনতকৈ অধিক গাঁও এইটো ৰাস্তাৰে চলাচল কৰে। মই পোনপ্ৰথমে গৰাখহনীয়াৰ কবলত যিটো পৰিছে, যিটো হকবাজাৰৰ যিটো ৰাস্তা, সেই ৰাস্তাটো মই পোনপ্ৰথমে দেখুৱাবলৈ মই যত্ন কৰিম। যে চাওক, এইটো একমাত্ৰ ৰাস্তা। এই ৰাস্তাটোৰ প্ৰায় ২০খনৰো অধিক গাঁৱৰ ৰাইজে দিনে নিশাই অহা যোৱা কৰে বিলাসীপাৰা চহৰলৈ। বিলাসীপাৰাৰ পৰা ধুবুৰী আদি বঙাইগাঁও গুৱাহাটীলৈ এইটো ৰাস্তাৰে তেওঁলোকে চলাচল কৰে। আজি কেইবাদিন ধৰি এই গৰাখহনীয়াৰ কবলত পৰি ৰাস্তা প্ৰায় শেষৰ ফালে প্ৰায় আধা অংশ খহি পৰিছে। সেই দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ND24 দৰ্শকক। আৰু সমান্তৰালকৈ তাৰ লগতে লাগি থকা এইখন হৈছে গৌৰাং নৈ। আৰু গৌৰাং নৈ এনেকৈ প্ৰতি বছৰে এক তাণ্ডৱৰ সৃষ্টি কৰে বাৰিষা কালত। দেখা যায় যে বাৰিষা কালত এই চপৰা চপৰে গৰাখহনীয়াৰ কবলত পৰি প্ৰায় সৰ্বশান্ত হৈ পৰিছে ৰাইজ। ঘৰ মাটি বাৰী চব হেৰুৱাব লগা পৰিস্থিতি, যাৰ ফলত ক্ষোভিত হৈ পৰিছে এই অঞ্চলৰ ৰাইজ জনসাধাৰণ। কাৰণ কেইবা বছৰ ধৰি আজি এইটো নতুন সমস্যা নহয়, আজি কেইবা বছৰৰ পৰা এই সমস্যাত ভুগিছে চৰাঞ্চলৰ ৰাইজে। বহুবাৰ মন্ত্ৰী বিধায়ক সাংসদক তেওঁলোকে অৱগত কৰাৰ লগে লগে লিখিতভাৱেও তেওঁলোকে বহুতবাৰ জনাইছে, লগ কৰিছে। তথাপিও যেন কোনো একজন বিধায়ক বা কোনো সাংসদৰ যেন আহৰি পোৱা নাই, কোনো বিভাগীয় কৰ্তৃপক্ষৰ যেন আহৰি নাই এই অঞ্চলৰ সমস্যাৰ সমাধান কৰিবলৈ। মই চাওক, মোৰ লগত উপস্থিত আছে এই অঞ্চলৰ ৰাইজ আছে। মই ৰাইজক মই দেখুৱাবলৈ যত্ন কৰিম যে ইয়াত একত্ৰিত হৈছে ৰাইজ, ইয়াত থূপ বান্ধিছে, বিভিন্ন ক্ষেত্ৰত সংবাদ মাধ্যমৰ কাষ চাপিছে, বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰা হৈছে, কিন্তু আজিলৈকে কোনো এজন বিধায়ক বা সাংসদৰ গা লৰা নাই। মই কিছু কথা পাতিবলৈ মই যত্ন কৰিম। এই অঞ্চলৰ কিছু যুৱক এই অঞ্চলত আছে। আচলতে কিমান দিনৰ পৰা এই সমস্যা আৰু কি এই সমস্যাৰ বিষয়ে কাক কাক জনোৱা হৈছিল, বিভাগীয়ভাৱে বা মন্ত্ৰী সাংসদক জনোৱা হৈছিল, কি আশ্বাস দিলে? হয়, এইটো আমাৰ গুটিপাৰা যিটো হকবাজাৰ নিয়াৰ হকবাজাৰ যিটো PMG ৰাস্তা, এইটো ৰাস্তাৰ সমস্যা আমাৰ বহু বছৰ ধৰি। আমাৰ এইটো ৰাস্তাৰ মিনিমাম 15 বছৰ ধৰি এনেকুৱা সমস্যা আছে। আমি আমাৰ সন্মানীয় বিধায়ক হাফিজ বছিৰ আহমেদ চাহাবক বহুতবাৰ অনুৰোধ কৰিছোঁ, ইয়াতে আনিছোঁ। তেখেতে আহিছে, আহি বহুতবাৰ দেখিছে, নোট কৰিছে, তথাপিও সিহঁতৰ কাণসাৰ নাই। তাৰপিছত আমি MP মহোদয়, যিখন MP আছিল প্ৰাক্তন MP বদৰুদ্দিন আজমল চাহাব, তেখেতক আমি লিখিতভাৱে বহুতবাৰ দিছোঁ। বহুতবাৰ লিখিতভাৱে আমি তেখেতক জনাইছোঁ। তেওঁ আহিছিল কেইবাবাৰ, আহি আজিলৈকে ইয়াতে এটাও মানে ইটা বা এটা পাথৰো ফলা নাই। তাৰ কাৰণে যি কাৰণে আমাৰ এইটো বৃহত্তৰ চৰাঞ্চল, এইটো চৰাঞ্চলে এটাই ৰাস্তা বিলাসীপাৰাৰ যোৱাৰ। এই ৰাস্তা যদি আজি ভাঙি যায়, আমি এই বৃহত্তৰ 20টা 30টা গাঁও কেনেকৈ মানুহ চলাচল কৰিম? ষ্টুডেণ্ট, ছাত্ৰ, আপোনাৰ এই শিক্ষক শিক্ষয়িত্ৰী, এইটো যিহেতু বৃহত্তৰ চৰাঞ্চল, এইটো ৰাস্তাৰ কাৰণে আমি অলৰেডি আমাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আমি লিখিতভাৱে এটা কমপ্লেইন দিছোঁ। তেওঁ এতিয়ালৈকে কোনো আমি ব্যৱস্থা পোৱা নাই। হয়, দেখা গৈছে যে এই গৰাখহনীয়াৰ কবলত পৰি ঘৰ বাৰী বা খেতি পথাৰ তেনেকুৱা কি নষ্ট হৈছে ইতিমধ্যে? ইয়াত প্ৰায় আমাৰ ইয়াত প্ৰায় 50 বিঘাৰো অধিক আমাৰ নদীৰ মাজত বস্মভূত হৈ গৈছে এই গৰাখহনীয়াৰ কবলত পৰি। প্ৰথমতে আমি NDTV আপোনালোকক মানে ধন্যবাদ জনাইছোঁ। আপোনালোকে ইয়াত আমি নামাতাৰ পিছতো আপোনালোকে ইয়াত আহিছে, আপোনাৰ ভাল লাগিছে। আমাৰ গাঁওখনে এনেকুৱা দূৰ অৱস্থা আপোনালোকে দেখি কেনে আপোনালোকে আহিছে, ভাল লাগিছে। সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াৰ এইখিনিতে মই আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমি যদি এনেকুৱা মিডিয়াৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে যদি এই গৰাখহনীয়াৰ বিপক্ষে যদি আমি মাত মাতোঁ বা অৱগত কৰোঁ ৰাইজৰ মাজত বা মন্ত্ৰী বিধায়কৰ মাজত, সিহঁতে কিছুমান ৰাজনীতিকৰণ কিছুমান ব্যক্তি আছে আমাৰ এই অঞ্চলৰে হওক বা বিলাসীপাৰাৰ হওক বা বিধায়কৰ কিছুমান চামচা আছে, সেইবিলাকেই হওক, তেখেতে এটাই কথা সিহঁতক কৈ থাকে যে ইহঁত কেৱল
কংগ্ৰেছৰ মানুহ আমি বোলে কংগ্ৰেছৰ মানুহৰ কাৰণে আমি এইটো ৰাস্তাৰ বিৰোধিতা কৰোঁ বা এইটো ৰাস্তাক লৈ আমি নিউজ কৰোঁ। আজি আপোনালোকে নামতাৰ পিছত আহিছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপোনালোকে নিজে চাই গ'লে যে ইয়াৰ জৰিয়তে আপোনালোকৰ NDTVৰ জৰিয়তে আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে চাওক, বিগত সময়ত আমি 20টা বছৰ বছিৰ আহমেদক আমি ভোট দি ইয়াৰ পৰা বিপুল ভোটত জয়যুক্ত কৰাইছোঁ, কিন্তু ইয়াত 3বাৰ নহয় 4বাৰ নহয় 5বাৰৰ মতে আমি ইয়াত অৱগত কৰা পিছত এইখন ৰাস্তাত আমি ধৰ্ণাও দিছিলোঁ। দিয়াৰ পিছত তেখেতে ইয়াত এটুকুৰা বালি বা পাথৰ আমাৰ ইয়াৰ মাজত পেলোৱা নাই। ইয়াৰ পাছত দেখা যায় যে খালি গৰাখহনীয়াৰ কবলত পৰি ৰাস্তা ঘাটটো ক্ষতি হয়েই। সমান্তৰালকৈ যদি আমি কওঁ, তেনেকুৱা ধৰণৰ খেতি বাতি বা শস্য আদি ইতিমধ্যে বা ঘৰ দুৱাৰ এই গৰাখহনীয়াৰ কবলত পৰি যা গৈছে নেকি? গৈছে। আপোনালোকে চাওক, এইখন এৰিয়াতে বহুতো মানে ধান খেতি আছিলে, ধান খেতি মানে আমাৰ গৰাখহনীয়াৰ কবলত পৰি পানীত ভূত গৈছে। ইয়াৰ পিছতো মৰাপাটৰ খেতি বহুত আছিলে, আধা অংশ প্ৰায় খহি গৈছে। ইয়াৰ জৰিয়তে আমাৰ ইয়াত বেছিভাগ মানুহে 90%, 99% ক'বলৈ গ'লে ইয়াত আমাৰ কৃষিজীৱী মানুহ। এই কৃষিজীৱী মানুহৰ যদি খেতি বাতি এনেকৈ ভস্মীভূত হৈ যায় বা এনেকুৱা গৰাখহনীয়াৰ কবলত পৰি যদি আমাৰ পানীৰ মাজত ভূত যায়, তেনেহ'লে কেনেকৈ এই মানুহখিনি জীৱিত হৈ জীয়াই থাকিব? হয়, ধন্যবাদ জনাইছোঁ। আন মানুহ আছে যে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে এই গৰাখহনীয়াৰ বাবে আপোনালোকে প্ৰশাসনক কি দাবী জনাব? হয়, আমি এই গৰাখহনীয়াৰ ভাৱত প্ৰশাসনক এইখিনি দাবী জনাওঁ যে যিহেতু আমাৰ ইয়াতে প্ৰায় 30টামান গাঁও আমি ইয়াতে বসবাস কৰোঁ, যিটো বিলাচীপাৰা IBৰ পৰা যিটো মাইলছলৈকে এটাই ৰাস্তা, আৰু ইয়াৰ প্ৰাণ কেন্দ্ৰ সেই ৰাস্তাটো খহি গৈ আছে গৰাং নৈৰ মাজত। গতিকে প্ৰশাসনক বা ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে অতি সোনকালে যাতে ইয়াত কিবা এটা ব্যৱস্থা কৰি আমাক এই গৰাখহনীয়া কবলৰ পৰা আমাক উদ্ধাৰ কৰে। হয়, যে দেখা গৈছে আচলতে এনেকৈ ক্ষোভিত হৈ পৰিছে, যথেষ্টখিনি ক্ষোভিত হৈ পৰিছে। কাৰণ ক্ষোভিত হোৱাটো স্বাভাৱিক, কাৰণ এবাৰ দুবাৰ নহয়, প্ৰতি বছৰে এনেকৈ গৌৰাং নৈৰ কবলত পৰি গৰাখহনীয়াৰ কবলত পৰি বিভিন্ন ধৰণৰ খেতি বাতি নষ্ট হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন, যিকোনো সময়ত বিপদৰ সন্মুখীন হ'ব লগা হয় এইদৰে ৰাস্তা ঘাট ছিঙি পেলাই গৰাখহনীয়াৰ ফলত। মই পুনৰবাৰ যদি মোৰ সম্ভৱ হয় মই দেখুৱাবলৈ যত্ন কৰিম যে চাওক কিদৰে চপৰে খহিছে গৰা। চপৰে খহাৰ ফলত ৰাস্তা ঘাট বিচ্ছিন্ন হৈ যোৱাৰ কবলত পৰিছে এই বৃহত্তৰ চৰাঞ্চল। গতিকে সকলোৱে এটা কথাই দাবী উত্থাপন কৰিছে, বিভিন্ন বিধায়ক সাংসদক তেওঁলোকে জনাইছে, যদিও কোনো বিধায়ক সাংসদে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল, যাৰ ফলত ক্ষোভিত হৈ পৰিছে। তেওঁলোকে জনাইছে যদি এই ধৰণে কোনো ধৰণৰ সমস্যা চৰকাৰখনে বা স্থানীয় মন্ত্ৰী বিধায়কে যদি কোনো ধৰণৰ ব্যৱস্থা নলয়, তেনেহ'লে বিধায়কৰ বাসগৃহ বা মহকুমা প্ৰশাসনৰ কাৰ্যালয় ঘেৰাৰ কৰাৰ তেওঁলোকে প্ৰস্তুত আছে বা সাজু আছে। যিকোনো মুহূৰ্তত এই সমস্যাৰ সমাধান নহ'লে তেওঁলোকে যিকোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।